নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আমি আলোচনা কৰি আহিছিলোঁ 6A, তো আজি হ'ব আমাৰ 6B। ঠিক আছে, তো 6Bৰ 1 নম্বৰৰ এইবোৰ সত্য তোমালোকে নিজে কৰিব পাৰিবা। তো মই তোমালোকক 2 নম্বৰৰ পৰা আজি আলোচনা কৰিম। ঠিক আছে, তো 2 নম্বৰৰ খালী ঠাই পূৰোৱা বুলি কৈছে। ঠিক আছে, তো 1 নম্বৰ কি হৈছে √25। 1 নম্বৰ কি বুলি কৈছে √25। তো ইয়াৰ এনচাৰটো কিমান হ'ব? চিম্পল, √, যদি কিবা কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 5 পূৰণ 5, হয় নহয়? তেতিয়া কেইটা 5 আছে? 2টা 5 আছে, তাৰমানে ইয়াৰ পৰা এটা কি আহিব? 5 আহিব, তাৰমানে এনচাৰ কিমান হ'ব? 5 হৈ যাব। ঠিক তেনেকৈ 2 নম্বৰটো আছে 81 √, তো ইয়াকো ছেম কিমান? 9 × 9, 9 গুণ 81 হয়, তো ইয়াৰ পৰা কি এটা আহিব? 9 এটা আহিব। ঠিক তেনেকৈ 3 নম্বৰটো যদি কৰোঁ √169, তো 169ৰ কিমান হ'ব? এটাও হ'ব 13 × 13, তো ইয়াৰ এনচাৰ কিমান হৈ যাব? 13 হৈ যাব। 4 নম্বৰটো ছেম তেনেকুৱাই, কিমান আছে? √144, তো ইয়াৰ কিমান হৈ যাব? 12 × 12 = 12। এতিয়া তোমালোকে ক'বা যে এইটো যে ডাঙৰ সংখ্যাটো আছে, আমি কেনেকৈ গম পাম যে এইটোৰ সংখ্যা 12 হয়? ঠিক আছে, হয়তো তোমালোকে বৰ্গমূলখন মনত ৰাখিব লাগিব, যেনে 2 স্কুৱেৰটো মনত ৰাখিব লাগিব, 2 × 2 = 4 হয়, এনেকৈ 3 × 3 = 9 হয়। যিবোৰৰ ডাঙৰ সংখ্যা আছে সেইবোৰ তোমালোকে মনত নাথাকিব পাৰে, 10লৈকে থাকিব পাৰে। তো এইটোৰ কাৰণে তোমালোকে কি কৰিবা? চিম্পলকৈ এটা ট্ৰিক আছে, ট্ৰিকটো তোমালোকে মনত কৰিবা। কি কৰিবা? 146, তোমালোকে কি জানা? চুটি হৰণ জানা? চুটি হৰণটো কৰিবা। কেনেকৈ কৰিবা? কেইদি যায়? 2এদি যায়, 2 × 7 = 14, 2 × 2 = 4 হৈছে। ঠিক তেনেকৈ আৰু 2এদি দিবা, 2 × 3 = 6, ইফালে 1 গুচি গ'ল, 12, 2 × 6 = 12, ছেম আৰু 2এদি যাব, 2 × 2, 2 × 8 = 16, আৰু 2এদি যাব, 2 × 9 = 18, 3 যাব, 3 × 3, তো ইয়াৰ এনচাৰ কিমান হৈছে? তো 4 নম্বৰটো মই কৰি দি আছোঁ তোমালোকক জানাৰ কাৰণে। তো √144 = কিমান হ'ল? √2 পূৰণ 2 পূৰণ কেইটা আছে? 1 2 3 4, 4 আৰু 3, 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 হৈছে। তো চিম্পলকৈ ইয়াত দুটা ল'বা, এই দুটাৰ পৰা কি ল'বা? এই দুটাৰ পৰা কি ল'বা? এটা 2 ল'লা, পূৰণ এই দুটাৰ পৰা কেইটা ল'বা? এটা 2 ল'বা, আৰু এই 3 দুটাৰ পৰা কেইটা ল'বা? 3 এটা ল'বা। ইয়াক পূৰণ কৰি দিয়া, যিমান এনচাৰ হয় সেইটোৱে হ'ব। তো 2 × 2 = 4, 4 × 3 = 12 হৈছে এনচাৰ। ছেম এতিয়া যদি আমি ডাঙৰ সেনেকৈ কৰিব যাওঁ, ঠিক তেনেকৈ বাকী তোমালোকৰ এই যিবোৰ আছে এক্স ৱাই, তো ছেম এক্স আৰু ৱাই। 5 নম্বৰ √, কি আছে? x² y²। চিম্পল, এক্স আছে দুটা, ৱাই আছে দুটা, তাৰমানে কি হ'ব? এক্স আৰু ৱাইয়ে হৈ যাব। ঠিক আছে, ছেম 6 নম্বৰটো যদি কৰি দিওঁ √25 x² আছে, ইও সেনেকুৱা ধৰণৰে 25ক কি কৰিব? 5 × 5 × x দুটা আছে, x × x। মই কি ক'লোঁ? দুটা থাকিলে কি কৰিব লাগে? এটা ল'ব লাগে। তো 5 এটা ল'ম, x এটা ল'ম, 5x। ঠিক তেনেকৈ 7 নম্বৰটো যদি দিওঁ √3² × 4 চাবা, এইটোত 5 4, তো এইটোও ছেম সেনেকুৱা কৰিবা। 3 কেইটা আছে? 2টা আছে, 2 মানে 2টা আছে, পূৰণ 5 কেইটা আছে? 4টা আছে, 1 2 3 4। কি কৰিব কৈছে? দুটা ল'বা, তো কি ল'ম? এটা আমি 3 এটা ল'ম, দুটাৰ পৰা 5 এটা ল'ম, আৰু এই দুটাৰ পৰা 5 এটা ল'ম। কিমান হ'ল? 5 × 5 = 25, 3 × 25 = কিমান? 75 হৈছে। ঠিক তেনেকৈ 8 নম্বৰটো সেনেকুৱাই হ'ব। 8 নম্বৰটো যদি দিওঁ আমি, কি আছে? 5² × 7² × 11²। ছেম ইয়াকো যদি আমি ভাঙি দিওঁ, কি হ'ব? 5 × 5 × 7 × 7 × 11 × 11 হয়। তো ইয়াৰ পৰা আমি কি ল'ম? 5 এটা ল'ম, 7 এটা ল'ম, আৰু 11 এটা ল'ম। তো এইটো পূৰণ কৰিলে যি এনচাৰ ওলাব সেইটো তোমালোকৰ এনচাৰ হৈ যাব। ঠিক আছে, তো এইটো এনচাৰটো তোমালোকে নিজে কৰিবা, পূৰণটো কৰিব পাৰিবা। ঠিক আছে, তেতিয়াহ'লে আমি নেক্সট আহিম আমি 3 নম্বৰ, মৌলিক উৎপাদকৰ সহায়ত বৰ্গমূল উলিওৱা। এতিয়া মৌলিক উৎপাদক কেনেকৈ কৰে? মৌলিক উৎপাদক জানা নাই? চাবা, একদম সহজ। 1 নম্বৰ কিমান আছে? 225। ঠিক আছে, তো আমি কি কৰিম? √225ক আমি ভাঙি দিম চিম্পলকৈ ছাইডত, 225 এনেকৈ ভাঙিম। কেইদি যাব? 5 আছে মানে 2এৰে নাযায়, কেইদি যাব? 3 দি যাব পাৰে।
3 7 গুণ 21 ইফালে 1 গুচি গ'ল 15 3 5 গুণ 15 হল ইয়াক কি যাব আৰু 3 দি যাব 3 2 গুণ 6 ইফালে 1 গুচি গ'ল 3 5 গুণ 15 আৰু কি যাব 5 আৰু 5 হৈ গ'ল তো কি হ'ব 3 পূৰণ 5 পূৰণ 5 সিম্পল মই কি গ'লো এটা লৈ লোৱা তো কি ল'ম 3 এটা ল'ম 5 এটা ল'ম কিমান হ'ল 3 5 গুণ 15 তো ইয়াৰ এনসাৰ কিমান হৈ গ'ল 15 হৈ গ'ল তো বাকিবোৰ এনেকৈ ধৰণে আমি কৰিব লাগিব ঠিক তেনেকৈ 2 নম্বৰটো যদি মই কৰি দিওঁ 2 নম্বৰটো আছে 1089 ঠিক আছে তো 1089 ক এটা ভাঙি দিম আমি 1089 কি আছে 9 আছে মানে 3 দি যাব সিম্পল কিমান আছে হেতু যায় গুণ কম 9 আছে 3 দি যাব তো কি দি যাব 3 3 গুণ 9 1 গুচি গ'ল 18 3 6 গুণ 18 আৰু 9 আছে 3 3 গুণ 9 আৰু 3 দি যাব 3 গুণ 3 3 2 গুণ 6 3 গুণ 3 এটো 121 কি দি যায় 11 দি যায় 11 11 গুণ 121 সিম্পল তো আমাৰ ৰুট ওভাৰ 3 into 11 ইয়াৰ পৰা কি ল'ম 3 এটা ল'ম 11 এটা ল'ম 3 11 গুণ 33 তো ইয়াৰ বৰ্গমূল কিমান ওলাই গ'ল 33 ওলাই গ'ল ঠিক তেনেকৈ বাকিবোৰ হেনেকৈ কৰিব পাৰিবা না কৰি দিব লাগিব ঠিক আছে কৰিয়ে দিছোঁ তোমাৰ লগত যদি ডাউট লাগা যেন পৰে তেতিয়াহ'লে মোক সুধিব পাৰিবা ঠিক আছে ৰুট ওভাৰ 1764 সিম্পল 1764 ৰুট ওভাৰ কেৰি যাব 2 দি যাব 4 আছে যেহেতু 2 8 গুণ 16 ইফালে 16 2 8 গুণ 16 2 2 গুণ 4 আৰু 2 দি যাব 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 ইয়াক কি দি যাব হাতে দি যাব ঠিক আছে 3 গুণ 3 3 দি যাব ইয়াক 3 দি যাব 3 গুণ 3 14 3 4 গুণ 12 21 3 7 গুণ 21 এবাৰ 7 দি যাব 7 2 গুণ 14 7 গুণ 7 আৰু 3 দি যাব আৰু 3 দি 3 7 গুণ 21 কিমান ওলাইছে সিম্পল 2 কেইটা ওলাইছে 1 2 2 পূৰণ 3 দুটা ওলাইছে 3 3 3 পূৰণ আৰু 7 কেইটা ওলাইছে দুটা 7 পূৰণ 7 ইয়াৰ পৰা কি কৰিম 2 এটা 3 এটা আৰু 7 এটা ল'ম 2 3 গুণ 6 7 6 গুণ 42 তো ইয়াৰ এনসাৰ কি হৈ গ'ল 42 হৈ গ'ল ঠিক আছে নেক্সট আমি চাম এবাৰ নেক্সট 4 নম্বৰটো আছে তোমালোকৰ 4900 একদম সহজ সিম্পল এটা 00 টোৱে একদম সহজ কৰি দিয়ে আৰু ঠিক আছে চাবা এতিয়া করেছো 4900 কি দি যাব 0 আছে মানে 2 এৰে যাব 2 2 গুণ 4 2 4 গুণ 8 ইফালে 10 2 5 গুণ 10 শূন্য এটা গুচি আহিল আৰু শূন্য আছে 2 এৰে যাব 2 গুণ 2 2 2 গুণ 4 5 2 2 গুণ 4 10 2 5 গুণ 10 এবাৰ 5 আছে 2 এৰে নাযায় আৰু এবাৰ 3 দি যাব 3 দি নাযায় 3 দি না যাব 5 দি যাব 5 2 গুণ 10 ঠিক আছে 10 ইফালে আহিল 2 12 5 2 গুণ 10 5 5 গুণ 25 আৰু এবাৰ 5 দি যাব ইয়াক 5 4 গুণ 20 5 5 গুণ 25 5 9 গুণ 45 3 3 ঠিক আছে সেকেন্ড কোৱাত 2 দুটা ওলাইছে 5 3টা ওলাইছে 3 3টা ওলাইছে ইয়াতে কৰবাত গণ্ডগোল হৈছে তোমালোক এক সেকেন্ড 5 2 গুণ 10 আছে 2 গুণ 2 2 2 গুণ 4 2 2 গুণ 4 1 10 2 5 গুণ 10 ঠিক আছে 2 2 গুণ 4 2 5 গুণ 10 12 12 নহয় তো 22 হৈ যাব দেই 22 হৈ যাব এটো 60 হৈ যাব ঠিক আছে 4 20 ঠিক আছে ইয়াৰ পৰা আমাৰ ফুল হৈছে 1 সেকেন্ড তো 1 2 2 5 কেৰি দিয়েছিল আমি 5 দি তো 5 2 গুণ 10 ইফালে যাব 22 5 4 গুণ 20 5 5 গুণ 25 আৰু 2 দি যাব 2 আৰু 5 দি দিম আমি
তো ইয়াতে আহিছে আৰু পাছেদি যাব 5 4 গুণ 20 45 5 9 গুণ 45 এবাৰ যাব 7 দি এবাৰ ঠিকে আছে ঠিক আছে ইয়াৰ এনসাৰ ওলাইছে ৰুট অভাৰ অফ 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 পূৰণ 7 পূৰণ 7 ঠিক আছে আমি কি লম 2 এটা লম 5 এটা লম আৰু 7 এটা লম তো কিমান হ'ব 5 2 গুণ 10 7 10 গুণ 70 তো ইয়াৰ এনসাৰ হৈ যাব 70 ঠিক আছে মইতো তোমালোক ডাইৰেক্ট ওলাব লয় কাৰণ ডাইৰেক্ট ইয়া 49 আছে সিম্পল 49 আৰু 00 দুটা আছে 49 ভাঙিলে কিমান হয় 7 পূৰণ 7 আৰু শূন্যটাক 10 পূৰণ 10 মই এনেকৈ ভাঙিব পাৰিলো হয় ঠিক আছে মই এনেকৈ না ভাঙি হিনে তোমালোক মই এই নিয়মটো দেখাই দিছো কাৰণ আমাক কি সৰু সৰুতে ভাঙিব দিছে সেই কাৰণে তাৰমানে কি মৌলিক উৎপাদকত ঠিক আছে ঠিক তেনেকৈ নেক্সট 5 নম্বৰটো যদি 44100 বহুতৰে এটোৰ কাৰণে তোমালোক কনফিউজ হয় এটো তোমালোকে ফাঁসি যাব পাৰা এটো সেম 44 ক কৰিলে হৈ যাব 0 টা পাছত কৰিলে হৈ যাব চাবা 44 ক মই কৰিম 441 ক কৰিম 0 টা মই পাছত কৰিম 44 ক কি কৰিম কে দি যাব ইয়াক 1 আছে 3 দি যাব 3 গুণ 3 1 গুছি গল 14 3 4 গুণ 12 3 7 গুণ 21 এবাৰ যাব 7 দি 7 গুণ 14 7 গুণ 7 আৰু 3 দি যাব 3 7 গুণ 21 কেনেকৈ কৰিছো মই বুজাই দি আছো ঠিক আছে এইমাত্ৰ এইখিনি লৈছো শূন্যটা আমি পাছত বহাই দিম 3 * 3 * 7 * 7 ইনটু এই শূন্য দুটা মানে 10 ঠিক আছে 10 পূৰণ 10 দুটা শূন্য আছে না তো 10 দুটা আমি ভাঙিলে কি কৰিম 2 পূৰণ 5 পূৰণ 2 পূৰণ 5 10 দুটা ভাঙিছো 10ক ভাঙিছো 10ক ভাঙিছো 2 পূৰণ 5 আৰু এই 10ক ভাঙিছো 2 পূৰণ 5 এটা কবৰ মানে 10 টুকৰ পৰা আছে এই যে শূন্য দুটা আছে যে তাৰ পৰা আমি 10 টো আনিছো ঠিক আছে তো ইয়াৰ এনসাৰ কি 3 এটা 7 এটা 2 এটা আৰু 5 এটা ঠিক আছে তো কিমান হ'ব 7 3 গুণ 21 21 10 গুণ 210 210 হৈছে ঠিক আছে এনি কনফিউজ ঠিক আছে ওকে এতিয়া হলে নেক্সট আমাৰ আহিব 6 নম্বৰ 5 6 4 * 3 * 15 * 20 * 49 এটো আমাক দিয়া আছে চাবা এটো কেনেকৈ ভাঙিম সিম্পল কে ভাঙিবা 4ক ভাঙা 2 পূৰণ 2 3 এটা আছে 3 কেনেকৈ ভাঙা 15ক ভাঙিম আমি কি কৰিম 3 5 গুণ 15 হয় হয় এটো 15 ভাঙিছো 20ক কেনেকৈ ভাঙিম 5 পূৰণ 2 পূৰণ 2 আমি 20ক ভাঙিছো আৰু 49ক কেনেকৈ ভাঙিম 7 পূৰণ 7 এতিয়া চোৱা এটা খেলি মিলি লাগিব পাৰে না এটা খেল একেবোৰ এক সাইডে লয় না 2 পূৰণ 2 পূৰণ আৰু এটা আছে 2 দুগুণ 2 পূৰণ 2 পূৰণ 3 কেইটা আছে 1 2 3 পূৰণ 3 পূৰণ 5 আছে 5 পূৰণ 5 পূৰণ 7 পূৰণ 7 পূৰণ হল এটা ভাগ কৰাইবা দুটা দুটা ঠিক আছে কি 2 এটা আহিল আৰু ইয়াৰ পৰা 2 এটা আহিল 3 এটা আহিল 5 এটা আহিল আৰু 7 এটা আহিল এটা পূৰণ কৰি দিয়া সেবা 2 3 গুণ 6 7 6 গুণ 42 আৰু 5 2 গুণ 10 4 to 0 ঠিক আছে ঠিক তেনেকৈ নেক্সট আমি কৰিম এবাৰ 1 2 3 7 নম্বৰটো 6 নম্বৰ গ'ল 7 নম্বৰ ঠিক আছে কি আছে 7 * 28 * 32 * 2 তিনিটা আছে ঠিক আছে একেবাৰে সহজ 7 এটা 28ক আমি ভাঙিম 28ক সৰু ছুটি নিয়ম কৰি দিবা যদি যেটো সংখ্যা আমি নাজানো হেতু ভাঙি দিলে হল যেনে 2 দি যাব 2 গুণ 2 2 4 গুণ 2 7 গুণ 14 হল আই গল 2 পূৰণ 2 পূৰণ 7 পূৰণ 32ক আমি ভাঙিম 2 পূৰণ এটা বহুত কেটা 2 হ'ব চাবা 2 2 গুণ 2 2 6 গুণ 12 2 দি 8 2 4 2 2 কেটা হল 1 2 3 4 5টা 1 2 3 4 5টা এই এটা 2 আছে ঠিক আছে ইফালে মই লিখিছো তলত 2 এটা আছে আৰু এটো ন তাৰপিছত 32ক 2 3টা আছে 1 2 3 এবাৰ ভাগ কৰাচোন এতে 2 এতে 2 এতে 2 আছে এতে 2 এতে 2 আৰু এই 7 দুটা ঠিক আছে কেইটা হল এটা দুটা তিনিটা চাৰিটা পাঁচটা 2 তাৰমানে 1 2
3 4 5টা 5টা 2 আৰু 7 এটা হয় পূৰণ কৰি দিয়া 2 দুগুণ 4 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 7 গুণ 32 হলৰ 7 পূৰণ কৰিম আমি 7 দুগুণ 14 14 4 7 1 7 3 গুণ 21 1 22 তো 2 2 4 হৈ গ'ল এনসার ঠিক আছে তো আজিলৈকে এইখিনিয়ে ঠিক আছে কিবা যদি বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্টত জনাই দিবা ঠিক আছে তাকে নেক্সট আমি 4 নম্বৰত যাম হ'ব থ্যাংক ইউ